নমস্কাৰ বন্ধুসকল আপোনালোকক ধ্ৰুৱজিত এণ্টাৰটেইনমেণ্ট এণ্ড নলেজ ৱৰ্ল্ডলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগত অসমৰ মন্ত্ৰীসভাৰ নতুন তালিকা 2022 বিষয়ে ক'বলৈ ওলাইছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁৰ দায়িত্বত আছে গৃহ, লোক নিৰ্মাণ, কৰ্মচাৰী বিভাগ আৰু অন্যান্য বিতৰণ কৰা দপ্তৰসমূহ। ৰঞ্জিত কুমাৰ দাস, তেওঁৰ দায়িত্বত থকা বিভাগসমূহ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন, খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, সাধাৰণ প্ৰশাসন। অতুল বৰা, তেওঁৰ বিভাগত আছে কৃষি, উদ্যান শস্য, পশুপালন, অসম চুক্তি ৰূপায়ণ আৰু সীমান্ত অঞ্চল উন্নয়ন। উষাও গৌৰাবৰ্ণ, তেওঁ দায়িত্বত আছে হস্ততাঁত আৰু বস্ত্ৰশিল্প, ভূমি সংৰক্ষণ বোৰ্ড এণ্ড কল্যাণ মন্ত্ৰালয়। চন্দ্ৰমোহন পাটোৱাৰী, তেওঁৰ দায়িত্বত আছে বন আৰু পৰিৱেশ এক্ট, ইষ্ট পলিচি, পৰিক্ৰমা, সংখ্যালঘু কল্যাণ। পৰিবহণ শুক্লবৈদ্য, তেওঁৰ দায়িত্বত আছে পৰিবহণ, আবকাৰী মীন পালন। কেশৱ মহন্ত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা, শিক্ষা আৰু গৱেষণা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, তথ্য প্ৰযুক্তি। ডক্টৰ ৰণোজ পেগু, তেওঁৰ দায়িত্বত আছে শিক্ষা, জনস্বাস্থ্য কল্যাণ, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ উন্নয়ন। অশোক সিংঘল, তেওঁৰ দায়িত্ব আছে গৃহ নিৰ্মাণ আৰু মহানগৰ পৰিক্ৰমা, জলসিঞ্চন বিভাগ। যোগেন মোহন, তেওঁৰ দায়িত্বত আছে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ পাৰ্বত্য অঞ্চল উন্নয়ন। সঞ্জয় কিষাণ, তেওঁৰ দায়িত্বত আছে শ্ৰমিক কল্যাণ মন্ত্ৰালয়, চাহ জনজাতি উন্নয়ন। অজন্তা নেওগ, তেওঁৰ দায়িত্বত থকা বিভাগসমূহ হৈছে বিদ্ৰোহ, মহিলা আৰু শিক্ষা উন্নয়ন বিভাগ। পীযুষ হাজৰিকা, তেওঁৰ দায়িত্বত আছে জলসম্পদ, তথ্য আৰু জনসংযোগ, সংহতি পৰিক্ৰমা, সামাজিক ন্যায় আৰু সবলীকৰণ। বিমল বৰা, তেওঁৰ দায়িত্বত থকা বিভাগসমূহ হৈছে উদ্যোগ আৰু বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ আৰু সাংস্কৃতিক পৰিক্ৰমা। নন্দিতা গালুছা, তেওঁৰ দায়িত্বত আছে শক্তি, সমবায়ী, খনি আৰু খনিজ সম্পদ, খিলঞ্জীয়া আৰু জনজাতি বিশ্বাস আৰু সংস্কৃতি। জয়ন্ত মল্ল বৰুৱা, জনস্বাস্থ্য, কাৰিকৰী দক্ষতা বিকাশ আৰু উদ্যমিতা, পৰ্যটন বিভাগ। ধন্যবাদ বন্ধুসকল। আৰু যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আপোনাক ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰি দিব। থেংক ইউ।